নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত আকৌ এটি নিপামণি ধাদুমিয়াৰ ইউটিউব চেনেলত ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আমাৰ আজি ৰেবত ককাইদেউৰ ঘৰত প্ৰথম নভুই। আমি বেলেগ এডোখৰ ঠাইত 3 বিঘা ওপৰত ৰুই আহিলোঁ। এতিয়া ইয়াত 1 বিঘা 4 বিঘামান হ'ল ৰোৱা। এয়া ৰোৱনীসকলে ৰুই আছে। কেওট বস্তি ভাগ হৈ লৈছে দেই এফালে। ঐ কেওট বস্তি ভাগ হৈ ল'লে। সেয়া কি বস্তি? ধাদুমিয়া। গগৈ 1 পিচ আছে। এইজনী আমাৰ কেওট বস্তি খুৰী, কিমান স্পীড ৰুইছে চাওকচোন। ভুৰি দেই, এই ভুৰি ক'ত? আগবেলি ভিডিঅ'ত উলিয়াইছিলোঁ নহয় ভুৰিক। আমি ৰঞ্জিত ধান ৰুই আছোঁ আমাৰ ৰেঙনিবাম পথাৰত। আজি এইটো চুকত প্ৰথম নভুই হৈছে আমাৰ ৰেবত ককাইদেউৰ ঘৰত। ঐ পাণ বাইদেউ, কি কি ইয়াত 2জনীমান ৰোৱনী আছে, মিল খাব নেজানে। অকলে গৈ অকলে এডৰা লৈ লয়। সেইকেইজনী এনেকুৱা বেয়া 2জনীমান থাকে জাকত দেই। সেইকেইজনী একেবাৰে বেয়া, ক'তো খাপ খাব নোৱাৰে। মোৰ বন্ধু বান্ধৱীসকল সকলোকে, আই বাপসকল যত যিমান আছে চবকে চিনাকি কৰি দিছোঁ। এইকেইগৰাকীক নেমাতিব দেই, বহুত বেয়া আকৌ। বৰ ভাল লাগিছে দেই তোমালোকৰ হাৱৰিত। আমাৰ মাটো বোৱাৰী ঘৰত আজি নভুই। বতৰ আগচোৱাত বহুত ভাল কৰিলে। আধা ঘণ্টামান ৰ'দ পাব আৰু ৰোৱনীসকলে। ফটোগ্ৰাফাৰ মাতিলেনো উঠিব পামেই আৰু বুলি ন? ব'ল একেলগে যাম। বন্ধু বান্ধৱীসকল, আমাৰ গাঁৱত আমি এনেকৈয়ে সকলোৱে মিলি জুলি ওচৰ চুবুৰীয়া পৰিয়ালৰ বোৱাৰীসকল একত্ৰিত হৈ আমি এনেকৈয়ে ইঘৰে সিঘৰত নভুই ৰুই সহায় কৰোঁ। আৰু তাতোতকৈ বেছি ৰোৱনী যদি প্ৰয়োজন হয় হাজিৰালৈ বিচাৰি লোৱা হয়। আৰু তাতে আজি দেওবাৰ আছিল, যিহেতু আমাৰ ফালে বাগানবোৰ দেওবাৰে বন্ধ থাকে। বাগানত কাম কৰা লোকসকলক বিচাৰি আনি হাজিৰালৈ পাণ বাইদেউহঁতৰ ৰোৱনী সৰহ কৰি ল'লে। ৰেবতকাই পাণ বাইদেউক বোকা ছটিয়াবলৈ খেদি ফুৰিছে। এনেকৈয়ে হাঁহি ফূৰ্তি কৰি আমি পথাৰত কঠীয়া ৰুওঁ। আমি আজি 5 বিঘা 5.5 বিঘা কঠীয়া পথাৰ ৰুলোঁ।
ভিডিঅ'টি চাই কেনেকুৱা পালে এটি মন্তব্য দিবলৈ নেপাহৰিব। শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।